মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, মেট্ৰিক পৰীক্ষাৰ ফলাফল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে? যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, এতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল তোমালোকৰ সেই তাৰিখটোতে দিবনে নিৰ্দিষ্ট? সকলোৱে পাছ কৰিবনে? আৰু গেছ মাৰ্ক কি? এই যে তোমালোকৰ প্ৰশ্নসমূহ আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, তোমালোকে শেষলৈকে চাবা যে তোমালোকৰ পৰীক্ষাৰ ফলাফল সেইটো তাৰিখতে দিবনে, মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে, গেছ মাৰ্ক থাকিবনে, সকলোৱে পাছ কৰিবনে, প্ৰকৃততে ভিডিঅ'টোত হৈছিল কি, কৈছিল কি, সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাব গৈছোঁ। হয়তো তোমালোকে ভিডিঅ'বিলাক চাইছা যে পৰীক্ষাৰ ফলাফল এইটো তাৰিখতে দিব বুলি কৈছে, তো সকলোখিনি কথা জনাম। চ' আছামিজ ব্লগৰ PK ইউটিউব চেনেলত নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় তোমালোক সকলো ভালে আছা, ভালে থাকা, ভালে থকাটো বিচাৰোঁ, ভাল হওক সকলোখিনি। আৰু এইখিনিতে তোমালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি তোমালোক নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে আগতীয়াকৈ চাবলৈ পোৱা। এই তোমালোকৰ ফলাফলৰ ক্ষেত্ৰতে হওক বা যিকোনো ধৰণৰ আপডেটৰ ক্ষেত্ৰতে হওক, শেষলৈকে চাবা আৰু তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা বুলি আশা কৰিলোঁ। এতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল কোন তাৰিখে দিব, তোমালোকে হয়তো ভিডিঅ'বিলাক বহুত বেছি চাবলৈ পাই আছা যে যোৱাকালিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি যি বাইট দিলে, কথাটো ক'লে, যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাই আছে, তাৰ মাজতে কোনোবা এজন ছাত্ৰই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন উদ্দেশ্যি কৈছিলে যে মামা, মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়ালৈ দিয়া হ'ব, কেতিয়াকৈ দিব? তো কি ক'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি কম, কিন্তু তাৰ আগতে এই যে তোমালোকৰ বহুতে কৈ আছা তোমালোকে বা গেছ মাৰ্কৰ ক্ষেত্ৰত কি হ'ব কি নহ'ব। তো গেছ মাৰ্কৰ ক্ষেত্ৰত এতিয়ালৈকে তোমালোকে ক'ব নোৱাৰা যে এইখিনি ইমানখিনি পালে দিবা, কাৰণ কেলৈ গেছ মাৰ্কৰ ক্ষেত্ৰত সদায় প্ৰত্যেক বছৰে এইখিনি এটা চিডিউল মতে চেঞ্জ হৈ থাকে, আৰু এইখিনি গেছ মাৰ্কটো তোমালোকে যিটো নিয়ম হিচাপত পাবলগীয়া থাকে পাবাই। সেয়া লাগে ইংৰাজী হওক অসমীয়া হওক, তোমালোকে সুধি আছিলে ইংৰাজী অসমীয়াত পাম নাপাম তেনেদৰে। তো গেছ মাৰ্কলৈ বহুত বেছি চিন্তা নকৰিবা, তোমালোকে পাবাই সেইখিনি যদি নিয়মত পৰা। কথাটো বুজি পালা? এতিয়া আহিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰা হৈছিলে, সেই ছাত্ৰজনে প্ৰশ্ন কৰিছিলে যে মামা, আমাৰ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল কেতিয়ালৈ দিয়া হ'ব? তো তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰশ্নৰ উত্তৰত কৈছিলে যে 10 তাৰিখে, এপ্ৰিলৰ 10 তাৰিখে দিয়া হ'ব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি চাওঁ আমি প্ৰত্যেকটো কথাই যিটো তাৰিখ দিয়ে, হয়তো সেইটো তাৰিখতে হয়, 100%টো সেইটো তাৰিখতে হ'ব লাগে, হয়েই, আৰু কিন্তু যদিও নহয় অলপ ইফাল সিফাল হয়। তো এতিয়া কথাটো হ'ল কি, মূল তোমালোকৰ যেতিয়ালৈকে অফিচিয়েলি নটিচ নাহিব, কাৰণ কেলৈ আজি হৈছে মাৰ্চৰ 30 তাৰিখ, তো অফিচিয়েলি নটিচটো আহিবই মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ৰিজাল্ট কেতিয়ালৈ দিব বুলি। তো সেই 10 তাৰিখে হ'বলৈ আছে, হয়তো 2-এদিন বাঢ়িবলৈও আছে, তেনেকুৱা ধৰণৰ। কথাটো বুজিলানে? এতিয়াও সেইখিনি অফিচিয়েলি নটিচটো অহা নাই। মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি তেনেদৰে প্ৰশ্নৰ উত্তৰ দিলে, প্ৰশ্ন কৰাৰ উত্তৰটো দিলে যে 10 এপ্ৰিলত, আৰু 10 এপ্ৰিলতে দিয়ক, সোনকালে হ'ব লাগে। বিহু আগতে হ'লে বিহুখিনি তোমালোকে ভালদৰে উদযাপন কৰিব পাৰিবা। এতিয়া আৰু কথাটো হ'ল কি, সকলোকে পাছ কৰাই দিবনে? সেই ভিডিঅ'টো দেখা গৈছিলে যে মামা সকলোকে পাছ কৰাই দিব, আমাৰ এনেকুৱা ধৰণৰ এটা কথা কৈছিলে। চোৱা, সকলোকেতো পাছ কৰা অসম্ভৱ, আমিতো সকলোৱে বিচাৰোঁ যে সকলোৱে পাছ হওক, কাৰণ কেলৈ তুমি যদি কোনোবা এজন ছাত্ৰই যদি সেইখিনি পাছ কৰা সেই মাৰ্কটো ফুলফিল হোৱাকৈ নাই, তেনেহ'লে কেনেকৈ পাছ কৰাব? এনেইতো চৰকাৰে পাছ কৰাই নিদিয়ে। তো দেখা যাওক আগন্তুক সকলোৱে ফলাফলখিনি ভাল হওক, আৰু তোমালোকৰ হয়তো নিশ্চয় ভালে হৈছে পৰীক্ষাৰ, তো ভালে হোৱাটোৱে বিচাৰোঁ। এতিয়া 10 এপ্ৰিললৈ আমি আশা কৰিম অতি আগ্ৰহে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি এই 10 তাৰিখ দিনতে যাতে দিয়ে তোমালোকৰ, সেইটোৱে বহুত বেছি আশা কৰি আছে। সকলোৱে ভাল হওক, আৰু ভাল হৈ পিনি তোমালোকে নতুন দিশ এটাত আগুৱাই যোৱা, যি ছাবজেক্টতে নোলোৱা। তো সেয়ে আশা থাকিল, তো শুভেচ্ছা থাকিল সকলোলৈকে, ভাল হওক পৰীক্ষাৰ ফলাফল। তো অহা 10 এপ্ৰিলত। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। হয়তো 2-এদিন বাঢ়িবও পাৰে, কমিবও পাৰে, মুঠৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাটো চিয়ৰ হ'ব, অফিচিয়েলি নটিচো ওলাব। তোমালোকক নতুনকৈ যিসকলে আহিছে ভিডিঅ' প্ৰথমতে কোৱাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে, বাই।